হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ আজি ইয়াত আহিছিলোঁ আপোনালোকক অকণমান দৰগাহ শ্বৰীফৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হ'ল হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ। আজি ইয়াত আহিছোঁ এনেকৈ ভক্তসকলে দৰগাহ শ্বৰীফত অহা দেখা গৈছে। এইটোৱে হ'ল হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ হজৰত কালুৰিয়ানৰ মাজাৰ শ্বৰীফ। এয়া আমি পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা তলৰ ফালে নামি গৈ আছোঁ। আপোনালোকক অকণমান দেখুৱাইছোঁ একা বেকা পথ। এয়াই হ'ল হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফত উঠা ৰাস্তা। এইটো এনেকৈয়ে পাহাৰৰ ওপৰৰ পৰা তললৈ নামি যাব লাগিব খুব সাৱধানে। আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে গাড়ী চলাই আছোঁ লাহে ধীৰে একদম সুস্থ হেৰিত। এনেকৈ ধুনীয়াকৈ নামি যাব লাগিব তলৰ ফালে। আপোনালোকে উঠোঁতে অলপ কষ্ট হয়। এয়াই হ'ল হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ উঠা ৰাস্তা। একা বেকা পথ, খুব সাৱধানে কেতিয়াবা আহিলে আপোনালোকেও আহিব আৰু সাৱধানে ড্ৰাইভ কৰিলে কোনো অসুবিধা নাই। হাজোৰ হয়গ্ৰীৱ মাধৱ বা কেদাৰ বা আপোনাৰ পুৱামক্কালৈ অহা তীৰ্থযাত্ৰীসকলে এনেকৈ এই ঠাইতে বনভোজ খাই আপোনালোকক মই অকণমান দেখুৱাই দিছোঁ। আজি ময়ো আহিছিলোঁ। এনেকৈয়ে বনভোজস্থলীত বনভোজ খোৱা ৰাইজৰ ভিৰ দেখা গৈছে। এনেকৈয়ে নিজে নিজে নিজৰ নিজৰ ঠাইত বনাই আছে আৰু কিছুমানে খোৱাত ব্যস্ত হৈ আছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়াই হ'ল হাজো পুৱামক্কাৰ বা হয়গ্ৰীৱ মাধৱত অহা ভক্তসকলে বনভোজ খোৱা ঠাই। এনেকৈয়ে বনভোজ খাবলৈ অহা ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া হাজো আৰু পুৱামক্কা বা মাধৱ হয়গ্ৰীৱ মন্দিৰত অহা ভক্তসকলে এনেকৈয়ে বনভোজস্থলীত বনভোজ খোৱা দেখা গৈছে। বৰ সুন্দৰ এটা পৰিৱেশ আপোনালোককো দেখুৱাই দিছোঁ। বৰ সুন্দৰ পৰিৱেশ। আজি অলপ ভক্তবান ৰাইজৰ ভিৰ কম দেখা গৈছে। এনেকৈয়ে সকলোৱে লগ লাগি ইয়াত আহি বনভোজ খায়। আপোনালোকক মই দেখুৱাইছোঁ। কেতিয়াবা আপোনালোকো আহিব লাগিলে এই ঠাইতে আহি হাজোত আহিলে বনভোজ খাব লাগিব। বৰ সুন্দৰ এটা পৰিৱেশ। মই যিমান পাৰোঁ দেখুৱাই গৈছোঁ আপোনালোকক।